বাতৰিসমূহ হ'ল তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হোৱা হেলিকপ্টাৰৰ ভেনামাখিৰ লগত খুন্দা মাৰি গৰিয়াবিলৰ ওপৰত বাগৰি পৰে। লগতে হেলিকপ্টাৰৰ পাইলট থিতাতে মৃত্যু হয়। আহত যাত্ৰীসকলক ততালিকে হাটটুকুৰা আৰু বগলীৰ নিজৰ এম্বুলেন্সত তুলি স্থানীয় গেলেৰিমাৰী ভেটেনাৰী হস্পিটেলত ভৰ্তি কৰা হয়। বিলৰ ৰজা বৰালী মাছে হেলিকপ্টাৰৰ পাইলটৰ শোকাকুল পৰিয়ালবৰ্গলৈ মাছ সন্থাৰ দ্বাৰা মৌন প্ৰাৰ্থনা জনাই লগতে বড়ো ধানৰ গুড়া ৩ খেলা সাহায্য হিচাপে পঠায়। আৰু সেই উপলক্ষে ৩৬ ঘণ্টীয়া মজুৰি বন্ধৰ আহ্বান জনাইছে। বিতং বাতৰি আজি ৰাতিপুৱা তিনিঠেঙীয়া বজাৰৰ ওচৰত ৭০ পইচা উৰাও হয়। বেপাৰীয়ে উপায়হীন হৈ স্থানীয় গৰুৰ কোৱাৰৰ মালিকক চুৰি হোৱা কল আৰু নগদ ধনৰ অভিযোগ দিয়ে। পলমকৈ অহা বাতৰি মতে এতিয়ালৈ কোনো বান্দৰক ধৰিব পৰা হোৱা নাই। নিউজ বাতৰি ৰৌমাৰী জিলাৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰায় ২০ বিঘা মাটিৰ এখন অমৰতা আৰু বৰাই নোখোৱা কচুৰ বাগান আছে। উক্ত বাগানত মেনেজাৰৰ পদ ২টা আৰু মহৰী ৫টা, লগতে বনোৱাৰ পদ কমেও ২০টা খালী আছে। শিক্ষাগত অৰ্হতা ৭ম শ্ৰেণীলৈ পঢ়া হ'ব লাগিব। বেকাৰ সংখ্যাত কমেও ৩ বছৰ বেকাৰ থকাৰ হ'ব লাগিব। মহৰী আৰু বনোৱাৰ শিক্ষাগত অৰ্হতা LP পাছ। বিন্নাৰমুৰা আৰু ঘাঁহ কটাৰ কমেও ২ বছৰৰ অভিজ্ঞতা থকাটো বাঞ্ছনীয়। দৰমহা নাপাইছ টকা হেৰহেৰণা ৪০ পইচা। বতৰৰ আগজাননী অনুসৰি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ বতৰৰ গোমল হোৱাৰ সম্ভাৱনা আছে। মাজে মাজে ২-এটা নাৰিকলৰ লাড়ু আৰু বুন্দিয়া ভুজিয়াৰে বৰষুণ হোৱাৰো সম্ভাৱনা। সেয়েহে উপস্থিত ৰাইজক মাজে মাজে ওপৰৰ ফালে মুখ কৰি থাকিবলৈ অনুৰোধ জনোৱা হ'ল। বাতৰি আজিলৈ ইমানে। পৰৱৰ্তী বাতৰি যোৱা মঙলবাৰে 13:62 মঙলদৈ চেণ্টাৰত শুনিবলৈ পাব। নমস্কাৰ।